সো বন্ধুসকল আজি আমি আৰম্ভ কৰিম ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্তৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ এইটো হ'ল চিটিজেনশ্বিপ বা নাগৰিকত্ব মানে চিটিজেনশ্বিপটো সম্বন্ধে বিভিন্ন ধৰণৰ আইন যিবিলাক গভৰ্ণমেণ্টৰ বা কনষ্টিটিউশ্যন সংবিধান আছে সেইখিনিৰ ওপৰত আমি বিস্তাৰিতভাৱে ডিছকাশ্যন কৰিম ইয়াতে সো প্ৰথম টপিকটো হ'ল চিটিজেনশ্বিপৰ এইটো হ'ল মিনিং এণ্ড ছিগনিফিকেঞ্চ মানে চিটিজেনশ্বিপ মানে কি আৰু তাৰ গুৰুত্ব কি মানে তাৰ ছিগনিফিকেঞ্চ বা মহত্ব কি কিমানখিনি গুৰুত্ব চিটিজেনশ্বিপৰ যিখিনি আৰ্টিকেলছ বা সংবিধানৰ যিখিনি প্ৰভিজনছ তাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম লাইক এনি আদাৰ মডাৰ্ণ ষ্টেট ইণ্ডিয়া হেজ টু কাইণ্ডছ অফ পিপল চিটিজেনছ এণ্ড এলিয়েন্স এতিয়া চাওক যিকোনো মানে বৰ্তমান পৃথিৱীত যিবিলাক মডাৰ্ণ ষ্টেটবিলাক কয় যিবিলাক মডাৰ্ণ কনষ্টিটিউশ্যন বা মডাৰ্ণ গভৰ্ণমেণ্ট ফ'ল' কৰে যেনেকুৱা ডেম'ক্ৰেচি এইবিলাক মানে যেনেকুৱা মানে যিমান ধৰণৰ মডাৰ্ণ ষ্টেট আছে ভাৰতৰো তেনেকুৱা ধৰণৰ মানে দুই ধৰণৰ নাগৰিক বা জনসাধাৰণ মানে তাতে মানে হেৰি বিস্তাৰ কৰে থাকে চ' ইণ্ডিয়াটো মানে দুই ধৰণৰ পিপল আছে জনসাধাৰণ আছে এটা কেটেগৰী হ'ল চিটিজেনছ মানে যিবিলাক নাগৰিক যেনেকৈ আমি বৰ্ণ এণ্ড বৰ্ট আপ আমি যি ভাৰততে আমি জন্মগ্ৰহণ কৰিছোঁ বা আমাৰ পূৰ্বপুৰুষো ভাৰতত আছিলে গতিকে আমি চিটিজেন মানে আমি ইয়াৰে চিটিজেন আৰু বাকী হ'ল মানে এলিয়েন্স কাক বুজাব যিবিলাক মানুহ মানে নাগৰিক নহয় বা বেলেগ দেশৰ পৰা ইয়াতে আহি টেম্পৰাৰী বা মানে উইদাউট চিটিজেন নাগৰিকত্ব নোহোৱাকৈ থাকি আছে এইবিলাক এই দুটা ধৰণৰ মানে মানুহ এটা দেশত থাকে বা ভাৰততো এনেকুৱা ধৰণৰ দুই টাইপৰ মানুহ পোৱা যায় এতিয়া আমি যে গম পালোঁ চিটিজেনছ আৰু এলিয়েন্স দুই ধৰণৰ মানুহ থাকে এটা দেশত এতিয়া চিটিজেন আৰু এলিয়েন্সৰ মাজত পাৰ্থক্যটো কি মানে চিটিজেনো মানুহ হয় এলিয়েনো মানুহ হয় কিন্তু তেহেঁতৰ মাজত পাৰ্থক্য এটা আছে গতিকে সেই পাৰ্থক্যটো আমি জানি লওঁ চিটিজেনছ আৰ ফুল মেম্বাৰ্ছ অফ দ্য ইণ্ডিয়ান ষ্টেট এণ্ড এলিজেন্স টু ইট এতিয়া চাওক কিবা এটা সংস্থানৰ যদি কোনোবা আছে ৰেগুলাৰ মেম্বাৰ কোনোবা হ'ল টেম্পৰাৰী মেম্বাৰ তেনেকুৱা চিটিজেনছ আৰ ফুল মেম্বাৰ্ছ মানে ভাৰত ৰাষ্ট্ৰৰ ফুল মেম্বাৰ মানে আমি মানে কমপ্লিট মেম্বাৰ মানে লাইফ টাইম বা ফুল টাইম মেম্বাৰ ইণ্ডিয়ান ষ্টেট এণ্ড এলিজেন্স টু ইট মানে আমি ভাৰতবৰ্ষৰ প্ৰতি মানে দায়িত্ববদ্ধ বা দায়বদ্ধ হওঁ মানে ভাৰতবৰ্ষৰ সংবিধান যিখিনি আদেশ নিৰ্দেশ দিছে সেইখিনি আমি অৱশ্যেই পালন কৰিব লাগিব আৰু চৰকাৰে দিয়া যিবিলাক নিয়ম নীতি বিভিন্ন সময়ত যিবিলাক লাগু হয় সেইবিলাকো আমি পালন কৰিব লাগিব কিয়নো আমি ইণ্ডিয়ান ষ্টেট বা ভাৰত ৰাষ্ট্ৰৰ প্ৰতি আমি দায়বদ্ধ দে এনজয় অল চিভিল এণ্ড পলিটিকেল ৰাইটছ এই দায়বদ্ধতা থকাৰ কাৰণে এই চিটিজেনসকলে গোটেইখিনি যিবিলাক সামৰিক বা যিবিলাক ৰাজনৈতিক যিবিলাক অধিকাৰ সংবিধানে দিয়ে এই গোটেইখিনি প্ৰযোজ্য হয় বা এই নাগৰিকসকলে এইখিনি মানে এনজয় কৰিব পাৰে তেওঁলোকে উপভোগ কৰিব পাৰে এতিয়া এইখিনি পালোঁ আমি চিটিজেনছ নাগৰিকত্ব কোন হয় বা তেওঁলোক ফুল মেম্বাৰ হয় আৰু তেওঁলোকে মানে সংবিধানৰ প্ৰতি দেশৰ প্ৰতি দায়বদ্ধ আৰু তেওঁলোকে সংবিধানে দিয়া যিখিনি সামৰিক বা ৰাজনৈতিক অধিকাৰ তেওঁলোকে উপভোগ কৰে এতিয়া 2 নম্বৰ হ'ল এলিয়েন্স মানে সকল কোন এলিয়েন্স অন দ্য আদাৰ হেণ্ড আৰ দ্য চিটিজেনছ অফ চাম আদাৰ ষ্টেট এণ্ড হেন্স দে ডু নট এনজয় অল দ্য চিভিল এণ্ড পলিটিকেল ৰাইটছ মানে এলিয়েন্সসকল হ'ল যেনেকুৱা বহিৰাষ্ট্ৰৰ পৰা বহিদেশৰ পৰা অহা ভাৰতত থকা লোকসকল তেওঁলোক হয়তো কিবা কামত আহিছে বা কিবা ব্যৱসায় বাণিজ্যত আহিছে বা বিভিন্ন ধৰণৰ মানে কিবা পাৰ্পজত বা ৰিচাৰ্চত বা যিকোনো কাৰণত আহিব পাৰে আৰু তেওঁলোক মানে যিহেতু মানে ভাৰত দেশৰ নাগৰিক নহয় তেওঁলোক বেলেগ এটা ৰাষ্ট্ৰৰ নাগৰিক গতিকে তেওঁলোকে যিমানখিনি সংবিধানে দিয়া যিবিলাক মানে চিভিল আৰু পলিটিকেল ৰাইটছ আছে সেইবিলাক ৰাজনৈতিক যিবিলাক মানে ক্ষমতা বা অধিকাৰ সেইবিলাক মানে এলিয়েন্সে উপভোগ কৰিব নোৱাৰে এইখিনি মানে যিমানখিনি মানে চিভিল এণ্ড যিবিলাক মানে নাগৰিকৰ ওপৰত গোটেইখিনি নিয়ম কানুন লাগু হয় আৰু তেওঁলোকে সেই অনুপাতে যিমানখিনি সামৰিক বা ৰাজনৈতিক যিবিলাক অধিকাৰ গোটেইখিনি উপভোগ কৰে কিন্তু সেই অনুপাতে এলিয়েন্স যিবিলাক মানুহ বহিদেশৰ পৰা আহি ভাৰতত টেম্পৰাৰী থকা মানুহসকলৰ ওপৰত এই গোটেইখিনি তেওঁলোক দেশৰ প্ৰতি দায়বদ্ধ নহয় গতিকে আইন কানুনো তেওঁলোকৰ ওপৰত লাগু নহয় আৰু সেই অনুপাতে তেওঁলোকে মানে গোটেইখিনি চিভিল আৰু মানে সামৰিক আৰু ৰাজনৈতিক অধিকাৰ তেওঁলোকে উপভোগ কৰিব নোৱাৰে চ' এইখিনি হ'ল 1 নম্বৰ পাৰ্থক্য এইটো হ'ল মানে নাগৰিক আৰু এলিয়েন্সৰ মাজত আকৌ এই এলিয়েন্সৰ মাজতো আকৌ 2 ধৰণৰ পাৰ্থক্য আছে এটা হ'ল দেয়াৰ আৰ টু কেটেগৰিজ এটা হ'ল ফ্ৰেণ্ডলি এলিয়েন্স মানে আৰু এটা হ'ল এনিমি এলিয়েন্স ফ্ৰেণ্ডলি এলিয়েন্স মানে বন্ধু এলিয়েন্স আৰু এনিমি শত্ৰু এলিয়েন্স মানে এতিয়া বন্ধু এলিয়েন্স কোন হ'ব যিবিলাক আমাৰ ধৰক আমাৰ যিবিলাক মানে ভাৰতৰ লগত বন্ধুত্বপূৰ্ণ যিবিলাক সম্বন্ধ আছে যিবিলাক ৰাষ্ট্ৰৰ লগত তাৰে যদি নাগৰিক ভাৰতত আহে তেওঁলোকক কম ফ্ৰেণ্ডলি এলিয়েন্স আৰু যিবিলাক ৰাষ্ট্ৰৰ লগত আমাৰ ভাল সম্বন্ধ নাই যেনেকৈ পাকিস্তান বা যিকোনো দেশৰ লগত যদি আমাৰ সম্বন্ধ ভাল নাথাকে সেই দেশৰ যদি মানুহ আমাৰ দেশত আহে তেতিয়া আমি তেওঁলোকক এনিমি এলিয়েন্স বুলি ক'ম ফ্ৰেণ্ডলি এলিয়েন্স আৰ দ্য ছাবজেক্টছ অফ দ'জ কাণ্ট্ৰিজ ডেট হেভ কৰ্ডিয়েল ৰিলেশ্যনছ উইথ ইণ্ডিয়া আমাৰ ভাৰতৰ লগত মানে সৌহাৰ্দ্যপূৰ্ণ বা ভাল ৰিলেশ্যন থকা যিবিলাক মানে এলিয়েন্স সেইবিলাকক ফ্ৰেণ্ডলি এলিয়েন্স বা বন্ধু এলিয়েন্স বুলি আমি ক'ব পাৰোঁ
এতিয়া হ'ল শত্ৰু এলিয়েন্স enemy aliens on the other hand are the subjects of that country that is at war with India মানে যিকোনো দেশৰ লগত যদি মানে আমাৰ ভাৰতবৰ্ষৰ যদি মানে ৱাৰ হৈছে বা ৱাৰ চলি আছে তেওঁলোকে তেতিয়া সেই দেশৰ যদি নাগৰিক যদি ভাৰতত আহি যায় বা থাকিবলৈ ধৰে তেতিয়াহ'লে আমি সেইবিলাক ছাবজেক্টক মানে চিটিজেন নহয় ছাবজেক্টছ বুলি কোৱা হ'ব সেইবিলাকক মানে আমি কি বুলি ক'ম আমি মানে এনিমি এলিয়েন্স যেনেকুৱা ধৰক চাইনাৰ লগত ভাৰতৰ যুদ্ধ হৈ আছে তেতিয়াহ'লে চাইনাৰ নাগৰিক যদি ভাৰতত সেই সময়ত আহে তেতিয়া আমি তেওঁলোকক মানে এনিমি এলিয়েন্স বুলি ক'ম শত্ৰু এলিয়েন্স বুলি ক'ম দে এনজয় লেছাৰ ৰাইটছ দেন দ্য ফ্ৰেণ্ডলি এলিয়েন্স এক্সাম্পল দে ডু নট এনজয় প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন যিটো মানে আৰ্টিকেল 22 যিখিনি মানে ফ্ৰীডম ফাণ্ডামেণ্টেল ৰাইটছৰ যিখিনি মানে এৰেষ্ট এণ্ড ডিটেনশ্যন যিটো মানে যাৰ পৰা মানে সুৰক্ষা দিয়ে আৰ্টিকেল 22 সেইটো মানে এই যিবিলাক মানে ফ্ৰেণ্ডলি এলিয়েন্স তেওঁলোকে এইটো উপভোগ কৰিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ ৰাইটছ আছে ৰাইট টু ফ্ৰী মুভমেণ্ট ৰাইট টু ভোট এনেকুৱা ধৰণৰ ৰাইট আছে এইবিলাক মানে এলিয়েন্সে উপভোগ কৰিব নোৱাৰে কিন্তু যিটো মানে এলিয়েন্সৰ মাজত দুই ধৰণৰ এলিয়েন্স এটা হ'ল ফ্ৰেণ্ডলি এলিয়েন্স আৰু এটা হ'ল এনিমি এলিয়েন্স কিন্তু ফ্ৰেণ্ডলি এলিয়েন্সে যিখিনি ৰাইটছ উপভোগ কৰে সেইখিনি মানে এনিমি এলিয়েন্সে তাতকৈ আৰু কম মানে ৰাইটছ উপভোগ কৰে যেনেকুৱা ফ্ৰেণ্ডলি এলিয়েন্স যিবিলাক মানে ফ্ৰেণ্ডলি ষ্টেটছৰ পৰা আহিছে যেনেকুৱা ধৰক আমাৰ ভাল ৰিলেশ্যন শ্ৰীলংকাৰ লগত বা নেপালৰ লগত এতিয়া নেপালৰ বা ভূটানৰ যদি নাগৰিক ভাৰতত আহে তেওঁলোকক মানে ফটককৈ মানে ভাৰত চৰকাৰে এৰেষ্ট কৰিব নোৱাৰে তেওঁলোকক ন'টিচ দিব লাগিব ৱাৰেণ্ট দিব লাগিব কিন্তু যদি এনিমি এলিয়েন্স যেতিয়া যেনেকুৱা চাইনা বা পাকিস্তানৰ লগত ভাৰতৰ যুদ্ধ হৈ আছে তাৰ নাগৰিক যদি ভাৰতত আহে তেতিয়াহ'লে ইণ্ডিয়া গভৰ্ণমেণ্টে ভাৰত চৰকাৰে তেওঁলোকক ডাইৰেক্টলি এৰেষ্ট কৰিব পাৰিব তেওঁলোকৰ এই আৰ্টিকেল 22 যিটো সুৰক্ষা দিয়ে যিটো মানে ৰাইট এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন সেইটো তেওঁলোকক সুৰক্ষা নিদিয়ে তেওঁলোকৰ ওপৰত লাগু নহয় চ' এইটো আৰু এটা মানে ডাঙৰ এটা পাৰ্থক্য পালোঁ আমি এলিয়েন্সৰ মাজত ফ্ৰেণ্ডলি এলিয়েন্স আৰু এনিমি এলিয়েন্সৰ মাজত কি অধিকাৰ আছে বা কি ডিফাৰেঞ্চ আছে সেইখিনি এতিয়া আমি গম পালোঁ The Constitution confers the following rights and privileges on the citizens of India and it is the same to aliens. এতিয়া ভাৰতৰ সংবিধানে মানে কিবিলাক ৰাইট মানে অধিকাৰ বা যিবিলাক মানে সুবিধা মানে ভাৰতৰ নাগৰিকক দিয়ে আৰু যিবিলাক মানে এলিয়েন্সক বা বহিৰাষ্ট্ৰৰ পৰা অহা মানুহ টেম্পৰেৰী মানুহক মানে নিদিয়ে তেওঁলোকক ডিনাই কৰে সেইবিলাক কি আছে যিবিলাক মানে অকল মানে ভাৰতৰ নাগৰিকে মানে উপভোগ কৰিব পাৰিব সেইবিলাক মানে আমি এতিয়া জানি লওঁ এতিয়া প্ৰথম যিটো ৰাইট যিটো মানে অকল চিটিজেনছে মানে ভাৰতৰ নাগৰিকে উপভোগ কৰিব পাৰিব এনজয় কৰিব এইটো হ'ল ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ডছ অফ ৰিলিজন ৰেচ কাষ্ট ছেক্স অৰ প্লেচ অফ বাৰ্থ এইটো কোনটো আৰ্টিকেলে দিছে আৰ্টিকেল 15 ফাণ্ডামেণ্টেল এইখিনি আমি জানি ৰখা বহুত ইম্পৰ্টেণ্ট এইটো হ'ল ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন মানে আমি যিকোনো নাগৰিকৰ মাজত মানে অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন ধৰ্মৰ ভিত্তিত বা তেওঁৰ জাতিৰ ভিত্তিত বা তেওঁৰ কাষ্টৰ ভিত্তিত বা তেওঁ কি মহিলা পুৰুষ বা অন্যান্য যিকোনো মানে তেওঁৰ ছেক্সৰ ওপৰত বা অৰ প্লেচ অফ বাৰ্থ মানে তেওঁ ক'ত জন্ম হৈছে যেনে ধৰি লওক আপুনি কোনোবা এজন কাশ্মীৰত জন্ম হৈছে বা কোনোবা এজন কেৰেলা জন্ম হৈছে সেই নাগৰিক যদি অসমত আহে তেওঁ যিটো সংবিধান যিটো অধিকাৰ দিছে তেওঁলোকে সেই অধিকাৰ মানে অসমৰ নাগৰিকৰ নিচিনাই তেওঁলোকে উপভোগ কৰিব পাৰিব ঠিক সেইদৰে অসমৰ নাগৰিক যদি বেংগলোৰত যায় বা বেলেগ কেৰেলাত যায় বা যিকোনো ষ্টেটত যায় বা চিটিত যায় তাতে ভাৰতৰ অন্যান্য ৰাজ্যত যায় তেতিয়াহ'লে তেওঁলোকে মানে সেই ৰাজ্যৰ যিবিলাক নাগৰিকৰ যিবিলাক অধিকাৰ আছে যিটো ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন মানে তেওঁলোকৰ মাজত ভেদাভেদ কৰিব নোৱাৰিব এই ৰাইটটো মানে গোটেই চিটিজেনছ ইণ্ডিয়াৰ যিমানে চিটিজেন আছে চবৰ ওপৰত একে কোনেও মানে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰ তেওঁলোকক মানে জাতিৰ ভিত্তিত ধৰ্মৰ ভিত্তিত বা কাষ্টৰ ভিত্তিত বা ছেক্স অৰ প্লেচ অফ বাৰ্থ এইখিনি মানে তেওঁলোকৰ লিংগ বা তেওঁলোকৰ জন্ম ঠাইৰ ওপৰত তেওঁলোকক ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব এইটো হ'ল প্ৰথম যিটো ৰাইট মানে চিটিজেনছে এনজয় কৰে এলিয়েন্সে এইখিনি ৰাইটছ নাপায় এই 2 নম্বৰ হ'ল ৰাইট টু ইকুৱালিটি অপৰচুনিটি ইন দ্য মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট এইটো হ'ল আৰ্টিকেল 16 দিয়ে এইটো হ'ল মানে ৰাইট টু ইকুৱালিটি অপৰচুনিটি ধৰক কিবা এটা চাকৰি ওলাইছে ভাৰত চৰকাৰৰ পৰা বা ৰাজ্য চৰকাৰৰ পৰা এই চাকৰিৰ ওপৰত মানে যিটো চৰকাৰী চাকৰি 3rd গ্ৰেড আৰু 4th গ্ৰেড যিবিলাক চাকৰি তাতে অলপ ৰিজাৰ্ভেশ্যন কৰিব পাৰে ষ্টেটে কিন্তু বাকী যিমানে পাব্লিক এমপ্লয়মেণ্ট আছে তাতে মানে কোনো ডিছক্ৰিমিনেট কৰিব নোৱাৰে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে মানে ৰাইট টু ইকুৱালিটি অপৰচুনিটি মানে চবৰে ধৰক এতিয়া কেৰেলাৰ এজন নাগৰিকে অসমত কিবা এটা পোষ্ট ওলালে তেওঁ এপ্লাই কৰিব পাৰিব বা অসমৰ এজন নাগৰিকে যি কেৰেলাত কিবা এটা পোষ্ট ওলায় তাতে তেওঁলোকে এপ্লাই কৰিব পাৰিব বা এমপ্লয়াৰ টু পাব্লিক এমপ্লয়মেণ্ট আছে মানে চৰকাৰে দিয়া চাকৰি ওলোৱা চাকৰি চব নাগৰিকৰ ওপৰতে সমান অধিকাৰ আছে এইটো হ'ল ৰাইট টু ইকুৱালিটি অফ অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট আৰ্টিকেল 16 এইটো মেনশ্যন কৰিছে 3 নম্বৰ যিটো অধিকাৰ অকল মানে ভাৰতৰ নাগৰিকৰ ওপৰতে প্ৰযোজ্য এইটো হ'ল ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন মানে ভাষাৰ বা কথা কোৱাৰ যিটো অধিকাৰ মানে স্পীচ যিকোনো নিজৰ মনৰ ভাৱ এইটো অভিব্যক্ত কৰা বা এইটো মানে প্ৰকাশ কৰা বা এক্সপ্ৰেছন এইখিনি কোৱাৰ মানে যিকোনো মনৰ যিকোনো মানে যিটো
মানে যিটো হানিকাৰক নহয় মানে সেইখিনি মানে কোনো ব্যক্তি বা এছ'চিয়েশ্যনৰ ওপৰত যদি মানে নিগেটিভ যিটো হেৰি নহয় মানে যিকোনো ধৰণৰ নিজৰ মনৰ যিটো ভাৱ সেইটো তেওঁ প্ৰকাশ কৰিব পাৰিব বা চৰকাৰৰ আগত দাঙি ধৰিব পাৰিব। এইটো হ'ল ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, যিটো আমাৰ মানে ফ্ৰীডম অফ যিটো এক্সপ্ৰেছন এইটো আহে ক'ত মানে আমাৰ যিটো প্ৰেছ, ফ্ৰীডম অফ প্ৰেছ বা যিটো মিডিয়াৰ যিটো ফ্ৰীডম, এইটো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনত আহে। চ' এইটো মানে অকল মানে ভাৰতৰ নাগৰিকৰ ওপৰতে মানে প্ৰযোজ্য। আমি এতিয়া চৰকাৰক ক্ৰিটিচাইজ কৰিব পাৰিম, চৰকাৰৰ যিবিলাক পলিচি ভুল হ'লে আমি সেইটোৰ ওপৰত মন্তব্য দিব পাৰিম বা আমাৰ যিটো মনৰ ভাৱ সেইটো আমি মানে খোলা মুকলিকৈ আমি এক্সপ্ৰেছ কৰিব পাৰিম। এইটো হ'ল ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। এইটো অকল মানে ভাৰতৰ নাগৰিকে উপভোগ কৰিব পাৰে, চিটিজেনে উপভোগ কৰিব পাৰে, এলিয়েনে কৰিব নোৱাৰে। আৰু হ'ল এছেম্বলি মানে গোট খোৱা, মানে যিকোনো মিটিং পাৰপজত বা কিবা গণপ্ৰতিৰোধৰ কাৰণে আমি এছেম্বলি কৰিব পাৰোঁ। আমি পিচফুল এছেম্বলি মানে কোনো আৰ্মছ নোহোৱাকৈ, কোনো হাতিয়াৰ নোলোৱাকৈ আমি এছেম্বলি মানে গোট খাব পাৰোঁ চৰকাৰৰ বিৰোধিতা কৰিবলৈ বা যিকোনো মিটিং আলোচনা কৰাৰ কাৰণে এছেম্বলি কৰিব পাৰোঁ, মানে গোট খাব পাৰোঁ। এইটো হ'ল চিটিজেন্সৰ এইটো অধিকাৰ আছে। আৰু হ'ল এছ'চিয়েশ্যন মানে যিকোনো সংগঠন তৈয়াৰ কৰিব পাৰে, পলিটিকেল এছ'চিয়েশ্যন বা ৰাজনৈতিক বা অৰাজনৈতিক যিকোনো গোট বা দল সংগঠন মানে গোটাব পাৰে বা সংগঠন কৰিব পাৰে। এইটো হ'ল চিটিজেন্সৰ ৰাইটছ। আৰু মুভমেণ্ট, এতিয়া হ'ল মুভমেণ্টটো হ'ল মানে কি আমি অসমৰ পৰা যদি ধৰক আমি নাগালেণ্ডত যাব বিচাৰোঁ, কিছুমান জেগাত আকৌ ট্ৰাইবেল এৰিয়াছ আকৌ ইনাৰ লাইন পাৰ্মিট চিষ্টেমটো আছে ILP, এইটো কিন্তু যিটো প্লেইন এৰিয়াত মানে এইটো নাই। ধৰক আমি অসমৰ পৰা ধৰক আমি যাম দিল্লীলৈ বা দিল্লীৰ পৰা যাম আমি ৰাজস্থানৰ পৰা আকৌ আমি চাউথত যাম, এইটো আমি ফ্ৰী মুভমেণ্ট মানে আমাক কোনো পাছ নালাগে, ভিজা নালাগে, পাছপৰ্ট নালাগে। ইণ্ডিয়ান চিটিজেনে মানে ভাৰতৰ যিকোনো এৰিয়াত মানে মুভমেণ্টৰ মানে যোৱা অহা কৰাৰ তেওঁৰ এইটো অধিকাৰ আছে। কেৱল মানে ৰেষ্ট্ৰিক্টেড এৰিয়া কিছুমান ট্ৰাইবেল ডমিনেটেড এৰিয়াত তাতে ইনাৰ লাইন পাৰ্মিট বুলি ছেপাৰেট পাৰ্মিট ল'ব লগা প্ৰয়োজন আছে, সেইটো অকল মানে ট্ৰাইবেল এৰিয়াতে প্ৰযোজ্য। কিন্তু বাকী যিবিলাক এৰিয়া জেনেৰেল এৰিয়া তাতে মানে মুভমেণ্টৰ যোৱা অহাৰ পূৰা অধিকাৰ আছে। আৰু এটা হ'ল ৰেচিডেঞ্চ এণ্ড প্ৰফেশ্যন। ৰেচিডেঞ্চ মানে থকা মেলা কৰা, থকাৰ যিটো সুবিধা, সেইটো এটা মানে আমি এটা অসমৰ এজন নাগৰিক মানে ধৰক কৰ্ণাটকত গৈ যদি ছেটেল হ'ব বিচাৰে, তাতে চাকৰি কৰি তাতে ঘৰ বনাব পাৰে, মাটি কিনিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ এইটো অধিকাৰ আছে। ঠিক সেইদৰে কৰ্ণাটকৰ বা তামিলনাডুৰ মানুহ এজন অসমত আহি যদি মাটি বাৰী কিনি ঘৰ বনাব বিচাৰে, তেওঁৰ এইটো অধিকাৰ আছে। ৰাজ্য চৰকাৰে বা কেন্দ্ৰ চৰকাৰে এইটোক তেওঁ বাধা দিব নোৱাৰে। আৰু প্ৰফেশ্যন মানে যিকোনো ব্যক্তিক, যিকোনো নাগৰিকে যিকোনো প্ৰফেশ্যন ল'ব পাৰে। এতিয়া আপুনি বিচাৰে যদি আপুনি এজন টিচাৰ হ'ব বিচাৰে, আপুনি এজন ডক্টৰ হ'ব বিচাৰে, আপুনি এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰে বা যিকোনো চাইণ্টিষ্ট হ'ব বিচাৰে, যেনে এনেকুৱা ধৰণৰ যিকোনো প্ৰফেশ্যন আপুনি নিজৰ ইচ্ছা অনুযায়ী আপুনি বাছি ল'ব পাৰে। তাতে ৰাজ্য বা কেন্দ্ৰ চৰকাৰে আপোনাক কোনো বাধা বা ৰাষ্ট্ৰৰ পৰা কোনো বাধা আহিব নোৱাৰে। আপোনাৰ এইখিনি এক্সপ্ৰেছন, এছেম্বলি, এছ'চিয়েশ্যন, মুভমেণ্ট, ৰেচিডেঞ্চ, প্ৰফেশ্যন এইটো কোনে দিছে? এইটো আৰ্টিকেল 19 দিছে ফাণ্ডামেণ্টেল ৰাইটছত। চ' এইখিনি মানে অকল মানে নাগৰিকে উপভোগ কৰিব পাৰিব, এলিয়েন্সে কৰিব নোৱাৰে। বহিৰাষ্ট্ৰৰ পৰা অহা মানুহে এইখিনি উপভোগ কৰিব নোৱাৰে। 4 নম্বৰ হ'ল কালচাৰেল এডুকেশ্যন ৰাইটছ, মানে সাংস্কৃতিক আৰু শিক্ষাগত যিটো অধিকাৰ। মানে এইটো হ'ল মানে যিকোনো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ সংস্কৃতি বজাই ৰখাৰ কাৰণে বা তেওঁলোকৰ সংস্কৃতিৰ বজাই ৰখাৰ কাৰণে যিবিলাক শিক্ষা অনুষ্ঠান সেইমতে তেওঁলোকক কৰিব পাৰে। যেনেকুৱা ধৰক যিবিলাক ট্ৰাইবেল জনগোষ্ঠীয়ে বা যিকোনো মানে থলুৱা জনগোষ্ঠী, যিকোনো মানুহে মানে তেওঁলোকৰ যদি চিটিজেন নাগৰিক, তেওঁলোকৰ কালচাৰটো বজাই ৰখাৰ কাৰণে তেওঁলোকে সেই অনুপাতে মানে সংস্থান কৰিব পাৰে বা এডুকেশ্যন মানে শিক্ষাগত মানে অনুষ্ঠানো কৰিব পাৰে, খুলিব পাৰে তেওঁলোকৰ কালচাৰটো বজাই ৰখাৰ কাৰণে। চ' কালচাৰ এডুকেশ্যন ৰাইটছ আছে। এইটো কোনে দিছে? আৰ্টিকেল 29 আৰু 30 দিছে। মানে যিকোনো জাতিগোষ্ঠী জনগোষ্ঠীয়ে তেওঁলোকৰ কালচাৰটো, সংস্কৃতি আৰু শিক্ষাৰ যিবিলাক অধিকাৰ তেওঁলোকে নিজৰ মতে শিক্ষা অনুষ্ঠান খুলিব পাৰে আৰু শিক্ষা প্ৰদান কৰিব পাৰে। আৰ্টিকেল 29 আৰু 30 এইটো দিছে। 5 নম্বৰ হ'ল ৰাইট টু ভোট ইন ইলেকশ্যন টু লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি। এইটো অকল মানে চিটিজেন্সৰ অধিকাৰ, ৰাইট টু ভোট, যিটো আমি মানে ফ্ৰেঞ্চাইজি বুলি কওঁ। ৰাইট টু ভোট মানে আমি ভোটাধিকাৰ যিটো অধিকাৰ অকল নাগৰিকৰে আছে, ৰাষ্ট্ৰৰ পৰা অহা এলিয়েন্সৰ এইটো নাই বা ফৰেনাৰৰ এইটো অধিকাৰ নাই। এইটো মানে লোকসভা হওক বা ষ্টেট লেজিছলেটিভ হওক, এইবিলাকৰ মানে যিটো ৰাইট টু ভোট অকল চিটিজেনে উপভোগ কৰিব পাৰে। 6 নম্বৰ ৰাইট টু কণ্টেষ্ট ফৰ দ্য মেম্বাৰছ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি। এতিয়া মানে যিদৰে আমি ভোট দিব পাৰোঁ, ঠিক সেইদৰে আমি নিজে ইচ্ছা কৰিছোঁ পলিটিকেল পাৰ্টি জইন কৰি বা মানে স্বতন্ত্ৰভাৱে ইণ্ডিপেণ্ডেণ্টলি আমি পাৰ্লিয়ামেণ্টত মেম্বাৰশ্বিপৰ কাৰণে বা ইলেকশ্যনত আমি থিয় হ'ব পাৰোঁ বা আমি মানুহৰ পৰা ভোট বিচাৰিব পাৰোঁ বা আমি মতদান বিচাৰিব পাৰোঁ, মানে আমি ইলেকশ্যনো খেলিব পাৰোঁ। এইটো অধিকাৰ কেৱল মানে ভাৰতৰ নাগৰিকৰ আছে, এলিয়েনৰ নাই। চ' এইখিনি আটাইবিলাক মানে যিবিলাক ৰাইটছ মানে কেৱল মানে
এলিয়েন্স মানে চিটিজেন নাগৰিকে উপভোগ কৰে। এটা হ'ল ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকেল 15, 16, 19, 29, 30 এইখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল যিবিলাক অকল মানে আমাৰ নাগৰিকে উপভোগ কৰে। এটা হ'ল 15 আৰু এটা হ'ল 16 আৰু এটা হ'ল 19 আৰু 29, 30 এইখিনি মনত ৰখা অতি দৰকাৰ, অতি গুৰুত্বপূৰ্ণ আৰ্টিকেলছ যিবিলাক অকল চিটিজেনে উপভোগ কৰে, এলিয়েন্সে নকৰে। আৰু ৰাইট টু ভোটটো আছে, আৰু 2 নম্বৰ হ'ল ৰাইট টু কণ্টেষ্ট ইলেকশ্যন, এইখিনি মানে অকল নাগৰিকৰ ওপৰতে প্ৰযোজ্য। আৰু 7 নম্বৰ যিটো নাগৰিকৰ অধিকাৰ এলিয়েন্সত নাই, এইটো হ'ল এলিজিবিলিটি টু হোল্ড চাৰ্টেন পাব্লিক অফিচেছ, ডেট ইজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, জাজেছ অফ সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্টছ, গভৰ্ণৰ অফ ষ্টেটছ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এণ্ড এডভোকেট জেনেৰেল অফ ষ্টেটছ। মানে এইখিনি আটাইবিলাক মানে অতি গুৰুত্বপূৰ্ণ যিবিলাক পাব্লিক অফিচেছ, পাব্লিক পদবী, এইবিলাক যেনেকুৱা ধৰণৰ প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি বা উপ ৰাষ্ট্ৰপতি বা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ বা হাইকোৰ্টৰ যিবিলাক জাজ, তাৰপিছত গভৰ্ণৰ অফ ষ্টেটছ, ৰাজ্যৰ গভৰ্ণৰ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বা এডভোকেট জেনেৰেল অফ ইণ্ডিয়া, এইবিলাক যিবিলাক নামী মানে ডাঙৰ পদবী, এইবিলাক কেৱল ভাৰতৰ নাগৰিকেহে মানে কণ্টেষ্ট কৰিব পাৰিব। বহিৰাজ্যৰ পৰা অহা এলিয়েন্সে বা ফৰেনাৰে এইবিলাক পদবী কেতিয়াও ল'ব নোৱাৰে। এইবিলাক পদবী ল'বলৈ হ'লে ভাৰতৰ নাগৰিক হ'বই লাগিব। চ' এইটো আৰু এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ এটা অধিকাৰ যিবিলাক কেৱল ভাৰতৰ নাগৰিকৰ ওপৰতে প্ৰযোজ্য, বহিৰাষ্ট্ৰৰ পৰা অহা ফৰেনাৰ বা এলিয়েন্সৰ ওপৰত প্ৰযোজ্য নহয়। এতিয়া আমি গম পালোঁ যিটো ভাৰতৰ নাগৰিক হোৱাৰ কাৰণে ইমানখিনি মানে অধিকাৰ বা সুবিধা, সা সুবিধা সংবিধানে ভাৰতৰ নাগৰিকক দিছে। কিন্তু ইয়াৰ উপৰি মানে অকল মানে সুবিধাখিনি উপভোগ কৰিলেও নহ'ব, তাৰ মানে সেইখিনি উপভোগ কৰাৰ কাৰণে কিছুমান দায়িত্বও মানে কৰিব লাগিব, পালন কৰিব লাগিব। সেই দায়িত্ব পালন চিটিজেনৰ ওপৰত এইটো কৰ্তব্য। Along with the above rights, the citizens also owe certain duties towards the Indian states, as for example, paying taxes, respecting the national flag and national anthem, ডিফেণ্ডিং দ্য কাণ্ট্ৰি এণ্ড ছ অন। মানে কিছুমান যিবিলাক ফাণ্ডামেণ্টেল ডিউটিজ আছে, এইবিলাক মানে অকল ভাৰতৰ নাগৰিকৰ ওপৰত মানে প্ৰযোজ্য। সেইবিলাক হ'ল যেনেকুৱা মানে যিটো কৰ মানে টেক্সবিলাক মানে যথাযথ সময়ে দিব লাগে, যাতে চৰকাৰে কামবিলাক পলিচিবিলাক মানে ৰূপায়ণ কৰিব পাৰে। ৰেচপেক্টিং দ্য নেশ্যনেল ফ্লেগ, মানে যিটো আমাৰ ৰাষ্ট্ৰীয় পতাকা, সেইটোক আমি অতি গুৰুত্ব সহকাৰে মানে সন্মান কৰিব লাগিব। এণ্ড নেশ্যনেল এন্থেম, ৰাষ্ট্ৰীয় যিটো গান আছে বা এন্থেম আছে, এইটোকো আমি ৰেচপেক্ট কৰিব লাগিব। আৰু যেতিয়া মানে যুদ্ধ হয়, তেতিয়া আমি ভাৰতৰ কাৰণে ডিফেণ্ড কৰাৰ কাৰণে যুদ্ধটো লিপ্ত হ'ব লগা হ'লে আমি লিপ্ত হ'ব লাগিব। মানে যিটো ধৰক চাইনা আক্ৰমণ কৰিছে বা পাকিস্তানে আক্ৰমণ কৰিছে, তেতিয়াহ'লে আমি ভাৰতক ডিফেণ্ড কৰাৰ কাৰণে আমি যুদ্ধটো লিপ্ত হ'ব লাগিব। এইটো আমাৰ ডিউটি, ফাণ্ডামেণ্টেল ডিউটি বা ভাৰতৰ নাগৰিক হোৱাৰ কাৰণে আমাৰ এইটো ডিউটি যে ভাৰতক আমি সুৰক্ষা দিব লাগিব অইন যিকোনো বহিৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা। এইখিনি আমাৰ যিকোনো কৰ্তব্য। In India, both a citizen by birth as well as naturalized citizens are eligible for the office of president, while in USA, only a citizen by birth and not a naturalized citizen is eligible for the post of president. এতিয়া ধৰক দুই ধৰণৰ চিটিজেন হয়। এটা মানে হ'ল চিটিজেন বাই বাৰ্থ, জন্ম অনুপাতে এজন মানুহৰ বা এজন বাচ্চা এজনৰ মানে ভাৰতৰ ভূমিত জন্ম হৈছে, তেওঁ কি চিটিজেন পাব? চিটিজেন বাৰ্থ মানে জন্ম হোৱাৰ অনুপাতে মানে জন্মগত তেওঁলোকৰ অধিকাৰ যে ভাৰতৰ নাগৰিকত্ব তেওঁ পাব। তেওঁৰ যদি পেৰেণ্টছো নাগৰিক হয় আৰু তেওঁ যদি ভাৰতত যদি জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁ তেওঁ মানে ভাৰতৰ নাগৰিকত্ব পাব। আৰু এটা হ'ল নেচাৰেল চিটিজেন। নেচাৰেল চিটিজেন মানে বহুত বছৰ ভাৰতত থকাৰ পিছত তেওঁ যি এপ্লাই কৰে নাগৰিকত্বৰ কাৰণে, যেনেকুৱা ধৰণৰ আমাৰ দালাই লামা এপ্লাই বহুত বছৰৰ পৰা মানে, বা মাদাৰ টেৰেছা বহুত বছৰত আমাৰ ভাৰত থাকিছে, বা দালাই লামা যদি নেচাৰেল চিটিজেন যদি মানে ভাৰতৰ নাগৰিকৰ কাৰণে এপ্লাই কৰিছিলে, মানে থাকি মানে তেওঁ অৰিজিনেলি ভাৰতৰ নহয়, তিব্বতৰ হয়, কিন্তু ভাৰতত থকাৰ কাৰণে তেওঁ নেচাৰেলাইজ হৈ গৈছে, মানে তেওঁ নেচাৰেল চিটিজেনৰ কাৰণে এপ্লাই কৰিছিলে। তো গতিকে মানে নেচাৰেল চিটিজেন তেতিয়া মানে চিটিজেন বা জন্মগত যিকোনো যদি নাগৰিক হয় বা নেচাৰেলাইজ ৱেতে যিটো চিটিজেন নাগৰিকত্ব পায়, তেওঁলোক মানে ভাৰতৰ মানে ৰাষ্ট্ৰপতিৰ পদবীৰ কাৰণে তেওঁ কণ্টেষ্ট কৰিব পাৰিব, তেওঁ যুঁজিব পাৰিব, মানে তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে তেওঁ মানে যোগ্য। কিন্তু আমেৰিকাত এইটো নহয়। আমেৰিকাত কি হয়, অনলি এ চিটিজেন অফ বাৰ্থ এণ্ড নট এ নেচাৰেল চিটিজেন ফৰ দ্য অফিচ, মানে যিকোনো মানুহ তাতে গৈ যদি আমেৰিকাত গৈ বহুত দিন থাকি যদি চিটিজেনশ্বিপ এপ্লাই কৰে, তেতিয়াহ'লে তেওঁ ৰাষ্ট্ৰপতিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। কেৱল আমেৰিকাৰ ভূমিত যিজন জন্মগ্ৰহণ কৰিছে, তেওঁ মানে ৰাষ্ট্ৰপতিৰ কাৰণে, ৰাষ্ট্ৰপতি পদবীৰ কাৰণে মানে যুঁজিব পাৰে বা কণ্টেষ্ট কৰিব পাৰে, তেওঁ যোগ্য হয়। চ' এইটো এটা ডাঙৰ এটা ডিফাৰেঞ্চ আছিলে, যিটো মানে ইণ্ডিয়ান চিটিজেন, যিটো পোষ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু USA কোনে কণ্টেষ্ট কৰিব পাৰে তাৰ ওপৰত যদি কুৱেশ্যন আহে, ডিফাৰেঞ্চ বিটুইন পোষ্ট অফ প্ৰেচিডেণ্ট USA, পোষ্ট অফ প্ৰেচিডেণ্ট অফ USA এণ্ড ইণ্ডিয়া, এইটো হ'ল ইণ্ডিয়াত বহুত নেচাৰেলাইজড এণ্ড চিটিজেন বাই বাৰ্থে এপ্লাই কৰিব পাৰে, কিন্তু USAত মানে অকল যিবিলাক চিটিজেন বাই বাৰ্থ জন্মগত যিবিলাক নাগৰিক, তেওঁলোকেহে কণ্টেষ্ট কৰিব পাৰে। এইটো এটা ডাঙৰ এটা ডিফাৰেঞ্চ আছিলে, সেইটো আমি এতিয়া জানিলোঁ। চ' এইখিনি আছিলে আমাৰ মানে নাগৰিক কোন হয় বা এলিয়েন্স কোন হয়, আৰু
নাগৰিকে কি অধিকাৰ উপভোগ কৰিব পাৰে যিবিলাক মানে এলিয়েন্সে উপভোগ কৰিব নোৱাৰে সেইবিলাক আমি বিস্তাৰিতভাৱে ইয়াতে ডিছকাছ কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে ভাল লাগি থাকিলে লাইক কমেণ্ট কৰিব কিবা ডাউট থাকিলে মানে কমেণ্ট ছেকশ্যন লিখিব মই তাৰ ওপৰত আকৌ ডিছকাছ কৰি দিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ক্লাছত আমি ডিছকাছ কৰিম আমি কনষ্টিটিউশ্যনেল প্ৰভিজনছ মানে যিবিলাক সংবিধানৰ ওপৰত কিবা যিবিলাক মানে নাগৰিকত্বৰ ওপৰত যিবিলাক প্ৰভিজন আছে সাংবিধানিক এইবিলাক আমি ডিছকাছ কৰিম চ' আজিলৈ ইমানে থেংক ইউ